হেল্ল' সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। তো আজি আমি তোমালোকে চোৱা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আমি প্ৰায় 50টা প্লাছ MCQ কুৱেশ্যন কৰিম। বহুত ইম্পৰ্টেণ্ট হ'ব, অনলি ফৰ এডিআৰই। অ'কে, আছাম পুলিচ SI কাৰণে হ'ব, আৰু APC কাৰণে নহয় খালি দেই। APC কাৰণে অকণমান টান টান কুৱেশ্যন আনিব লাগিব, যিহেতু আমি অকণ উজু কুৱেশ্যন আহিছো। এডিআৰই SI লেভেলৰ আনিছো, চ' চাই পিনি লাভ হ'ব, বাট ইমান লাভ নহ'ব মানে। আৰু তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। অ'কে, বেল আইকনটো দবাই ল'বা। এণ্ড দেন 966 হৈছে, আৰু ৱাচ টাইমটোতো একো হোৱাই নাই এতিয়ালৈকে বাৰু, কিন্তু 1000 তোমালোকে এইবাৰ কৰি দিয়া। আৰু এইটো ভিডিঅ'ত যদি 1000 তোমালোকে শ্বেয়াৰ কৰি পিনি 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া। অ'কে, দেৰি নকৰো, তোমালোকে এই প্লেলিষ্টত যাবা। যদি তোমালোকে আছাম পুলিচ SI বা এডিআৰই 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰিছে, এই প্লেলিষ্টটো টিপি দিবা। তো এই প্লেলিষ্টত অলৰেডি আমি 3টা ভিডিঅ' দিলোৱে। 50 প্লাছ তোমালোকৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউচনৰ ওপৰত কুৱেশ্যন আছে, হয়। এইবোৰ চব পাৰ্ট 1 বুলি ধৰি লওক। পাৰ্ট 2 আকৌ ইয়াত এড হ'ব লাহেকে। অ'কে, দেন তোমালোকৰ আছে ইয়াত 50 প্লাছ MCQ কুৱেশ্যন আছে আছাম হিষ্ট্ৰীৰ ওপৰত। দেন বিজ্ঞানৰ ওপৰত পুৰা যিমান আছিলে চব কৰাই দিলো। 100 প্লাছ MCQ কুৱেশ্যন আছিলে। অ'কে, এই প্ৰত্যেকৰে মোৰ ওচৰত 500 MCQ আছে। তো যদি তোমালোকক লাগে তেতিয়াহ'লে মোক এইটো নাম্বাৰত মেছেজ কৰিব পাৰা, 7086797672। অ'কে, 45 ৰুপিজ এটা দিবা। কোনোবা এখন চাইন্স এখন লাগে, 500 প্লাছ MCQ PDF খন দিয়ক বুলি কয়। বাই লেংগুৱেজ দেই, অসমীয়াটো আছে, ইংৰাজীটো আছে, হ'ব। নহ'লে বোলে ইণ্ডিয়ান হিষ্ট্ৰীখন লাগে বা আছাম হিষ্ট্ৰীখন লাগে, নহ'লে আছাম জিঅ'গ্ৰাফিখন লাগে, তেনেকুৱাকে। অ'কে, বেছিক কৈ নাথাকো, ষ্টাৰ্ট দিওঁ। হুইচ ইজ দি লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? আটাইতকৈ ডাঙৰ কি হয়? আটাইতকৈ দীঘল নদীখন কোনখন হয় ভাৰতৰ? কোনখন হয়? গংগা, যমুনা, গোদাবৰী, কৃষ্ণা, কাবেৰী, কোনখন? আমি জানো যে কি হয়, গংগাখন কি হয়, আটাইতকৈ দীঘল নদী হয়। কিমান টোটেল লেংথটো কিমান তোমালোকে জানানে? কুৱেশ্যনটো কেতিয়াবা যদি সেইটো আহে। আটাইতকৈ উজু মনত ৰখাবলৈ 25 কিলোমিটাৰ হ'ব। 2525 কিলোমিটাৰ। ক'ৰ পৰা আহিছে যদি সোধে, গংগা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? গংগোত্ৰী গ্লেচিয়াৰৰ পৰা। লিখি ল'বা, কি আছিলে, ক'ৰ পৰা? গংগোত্ৰী গ্লেচিয়াৰৰ পৰা। অ'কে, আৰু ক'ত ক'ত লাষ্টত গৈ পিনে কৈ দিয়েগৈ? উৎসটো আছিলে গংগোত্ৰী গ্লেচিয়াৰ, আৰু ক'ত শেষ হয়গৈ? বে অফ বেংগল, মানে বংগোপসাগৰত, হয়। ক'ত ক'ত শেষ হয়গৈ? 1 ছেকেণ্ড। অ'কে, বংগোপসাগৰত কি হয়গৈ? পৰি দিয়েগৈ। আচ্ছা, বংগোপসাগৰত পৰাৰ আগতে কাৰ লগত গংগা নদীখন লগ লাগে? এফালে আমাৰ আহা ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত। ব্ৰহ্মপুত্ৰ আৰু গংগা নদী লগ খাই পিনি ক'ত পৰি যায়গৈ? তোমালোকৰ বংগোপসাগৰত, হয়। আৰু সেই লগ খাই পিনি ব্ৰহ্মপুত্ৰ আৰু গংগা লগ খাই পিনি এটা ডেল্টা ফৰ্ম কৰে, যোনটো লাৰ্জেষ্ট ডেল্টা, ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা, বা উপদ্বীপ নে কি বুলি কয় নাজানো বাৰু, এনেকুৱা এনেকুৱা। অ'কে, তোমালোকক মই চিত্ৰটো দেখুওৱা নাই এতিয়ালৈকে, দেখুৱাই লম। সেইটো কি বুলি কয় কোৱাচোন? সেই ডেল্টাটোৰ নামটো কি আছিলে? সুন্দৰবন ডেল্টা। আটাইতকৈ ডাঙৰ ডেল্টাটো কি বুলি ক'লে কি বুলি ক'বা? সুন্দৰবন ডেল্টা। কোন দুখন নৈ লগ লাগি হৈছে বুলি ক'লে কি বুলি ক'বা? গংগা ব্ৰহ্মপুত্ৰ। কেতিয়াবা গংগা ব্ৰহ্মপুত্ৰ ডেল্টা বুলিও কয়। কিমান, গংগা নদীখনৰ দৈৰ্ঘ্য কিমান বুলি ক'লে কিমান বুলি ক'বা? 2525 কিলোমিটাৰ, হ'ব। গংগা নদীখন লাষ্টত ক'ত পৰেগৈ বুলি ক'লে কি বুলি ক'বা? বংগোপসাগৰত পৰেগৈ, হয়। গংগা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে বুলি ক'লে কি বুলি ক'বা? গংগোত্ৰী গ্লেচিয়াৰ, হ'ব। দেন যদি তোমালোকক কয় বোলে লাষ্টত এই গংগা নদীখন প্ৰথমতে অৰিজিনেলি যোনটো যেতিয়া গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আহে, গংগোত্ৰী গ্লেচিয়াৰৰ পৰা যে আহে, তেতিয়া সেই গংগা নদীখনৰ নামটো কি হয়? ভগীৰথী, হয়। সেইখন এই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ওলাইছে ন, সেই তাত কি হয়, এই নামটো ভগীৰথী হয়। তাৰপিছত এইফালৰ পৰা অলকানন্দ বৈ আহে। এই জেগাডোখৰ যোনডোখৰত অলকানন্দ আৰু ভগীৰথী লগ খায়, সেইডোখৰ দেৱ প্ৰয়াগ বুলি কয়। কি বুলি কয়? দেৱ প্ৰয়াগ, হয়। DEVP, মই কৈ আছো ৰবা, দেখুৱাই আছো। এই দেৱ প্ৰয়াগত অলকানন্দ আৰু ভগীৰথী মিলি পিনি কি নদী, এইডোখৰ পৰা কি নামে জনা যায়? গংগা নদী বুলি জনা যায়। মই একবাৰ দেখুৱাই দিছো তোমালোকক, চোৱা। 1 ছেকেণ্ড থাকিব লাগে। এইখন প্ৰত্যেকতে বা এনেকুৱা এক্সপ্লেনেশ্যন নাই, বাট এইটো অকণমান তোমালোকক দেখুৱাই দিছো। এই বদ্ৰীনাথৰ পৰা এখন অলকা নদী ধৰি লোৱা, অলকা নদীখন ওলাইছে নাই, এখন যমুনাখন লাগি। আচ্ছা, মেইন বস্তুটো কি চোৱা, এই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা কি নদীখন আহিছে? ভগীৰথী নদীখন আহিছে। আৰু এইটো দেৱ প্ৰয়াগ হয়। এই ৰঙাখন কি বুলি কৈছিলো মই অলপ আগতে? অলকানন্দ, হয়। তো এই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ভগীৰথীখন আহি পিনে অলকানন্দ যোনডোখৰ জেগাত লাগিছে সেইডোখৰ দেৱ প্ৰয়াগ বুলি কয়। দেৱ প্ৰয়াগ বুলি কয়, আৰু সেইডোখৰ পাই অলকানন্দখনৰ নাম কি হৈ যায়? গংগা, হ'ব। আৰু বাকীখিনি লাহে লাহে। নেক্সট কুৱেশ্যন। চব কথা কৈ দিলো, তোমালোকৰ এতিয়া নো কনফিউজন চাগে। অ'কে, The topic of cancer passed through the how many Indian state? কৰ্কট কাণ্ট্ৰি যোনডাল ৰেখা হয়, ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? যোনডাল কৰ্কট কাণ্ট্ৰি ৰেখা হয়, সেইডাল ভাৰতৰ 6খন, 7খন, 8খন, 9খন, কিমানখন জিলাৰ মাজেদি পাৰ হৈ গৈছে? বা কিমানখন ৰাজ্য, জিলা নহয় দেই, ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। তোমালোকক সুধিব, মানে কি হয়, কেতিয়াবা যদি সোধে তলৰ কোনখন এনেকে MCQ তোমালোকক দি দিলে যেনিবা, তলৰ কোনখন ৰাজ্যৰ মাজেদি, ইয়াৰ ৰাজ্যৰ নাম দিলে যেনিবা গুজৰাট
গুজৰাট বোলে, তাৰপিছতে পাঞ্জাব, অকে, তাৰপিছতে দিলে বোলে দিল্লী বা কিবা কিবি দি দিলে। তলৰ কোনখনৰ মাজেদি বোলে তোমালোকক কৰ্কটক্ৰান্তিৰ ৰেখাডাল, অকে, পাৰ হৈ যোৱা নাই। তো সেইটো জানিবলৈ হলে প্ৰথমতে জানিব লাগিব ন তোমালোকে কোনকেইখন ষ্টেটৰ মাজেদি পাৰ হৈ গৈছে। তো মই কৈ আছো, প্ৰথমখন হৈছে গুজৰাট। মই লিখো দেই, মই শ্বৰ্ট ফৰ্মত লিখি গৈছো, গোটেইখিনি লিখি টাইম নষ্ট হ'ব। মই চিৰিয়েলকে কৈ গৈছো আকৌ, ৱেষ্টৰ পৰা ইষ্টলৈকে, হ'ব। পৰীক্ষাত ডাইৰেক্ট সুধিব যে পশ্চিমৰ পৰা পূবলৈকে চিৰিয়েলি লিখা, মানে চিৰিয়েলি লিখা বুলি নহয়, চিৰিয়েলি কোনটো অপশ্যনত আছে বুলি ক'লে তেতিয়া কি বুলি ক'বা, এনেকে চিৰিয়েলি দিয়া আছে তেতিয়া এইটো এপিচিত আহে, সেইটো কাৰণে কৈছো। গুজৰাট, হয়, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় দেই, ৱেষ্ট বেংগল, ত্ৰিপুৰা, তাৰপিছত আমাৰ আহিলে কি মিজোৰাম। নৰ্থ ইষ্টৰ কোন দুখনৰ মাজেদি পাৰ হৈ গৈছে অকল? নৰ্থ ইষ্টৰ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি। আকৌ এবাৰ ৰিভাইজ, কি হ'ব? গুজৰাট, হয়, ৰাজস্থান, হয়, মধ্যপ্ৰদেশ, হয়, দেন ছত্তীশগড়, ৱেষ্ট বেংগল, আমাৰ নৰ্থ ইষ্টৰ কোন দুখনৰ মাজেদি? ত্ৰিপুৰা আৰু মিজোৰাম মাজেদি কি পাৰ হৈ গৈছে? টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। আৰু ক'ব লাগিব মানে কৰ্কটক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে। কেইখন জিলাৰ মাজেদি? 8খন জিলাৰ মাজেদি। নেক্সট অন স্পীডত যাম। কৈছে যদি ভাৰতৰ সৰ্বোচ্চ শৃংগটো কোনটো, আটাইতকৈ ডাঙৰ শৃংগটো কোনটো হয়? কাঞ্চনজংঘা, হয়। কাঞ্চনজংঘা ক'ত আছে? বৰ্ডাৰত আছে। কোন দুখন, যদি সোধে বোলে কোন দুখন দেশৰ বা কোন দুখন হেৰিয়ৰ বৰ্ডাৰত আছে, এতিয়া কি বুলি ক'বা? ইণ্ডিয়াৰ ক'ত আছে? ইণ্ডিয়াৰ ক'ত আছে? ইণ্ডিয়াৰ ছিকিম আৰু নেপালৰ বৰ্ডাৰত কাঞ্চনজংঘা পিকটো আছে। কাঞ্চনজংঘা পিকটো এই কেতিয়াবা সুধি দিব, কাৰণ আমাৰ ইণ্ডিয়াৰ হাইষ্ট পিক হয় ন। তেতিয়াহ'লে সেইটোৰ হেৰি কিমান উচ্চতা কিমান, তেতিয়া কি বুলি ক'বা? আগতে খুব মনত ৰাখিছিলা মাউণ্ট এভাৰেষ্টৰ কি হয়? 8,848 মিটাৰ। এইটো মনত ৰখোৱা এতিয়া, 8,546 মিটাৰ। ন 1 ছেকেণ্ড, 46 নহয়, 86 কি হয়? 86 য়েছ, 8,586 ইংৰাজীতে কৈ দিছো, 8,586 মিটাৰ, হ'ব। 8,586 মিটাৰ উচ্চতাটো, হ'ব। দেন তোমালোকে চোৱা, কেটো আছিলে, তোমালোকে কনফিউজন খাই থকা কেতিয়াবা, মানে এইটো কি হয়? গডিনষ্টিল, হয় নে কি আছিলে? মাউণ্ট কেটো। এই কেটো খালি এতিয়া কি হয়? পাংগোবাই কাশ্মীৰত আছে বুলি কয়, তো সেইটো কাৰণে এইটো নহয়। আৰু যদি সোধে তোমালোকক সম্পূৰ্ণ, তোমালোক মই মহাই গৈছো দেই, যে সম্পূৰ্ণ এতিয়াতো বৰ্ডাৰহে আছে নেপাল আৰু ইণ্ডিয়াৰ কাঞ্চনজংঘাটো। যদি কয় বোলে সম্পূৰ্ণ ইণ্ডিয়াত সোমাই থকা আটাইতকৈ ওখ পিকটো কোনটো হয়, শৃংগটো, এতিয়া কি বুলি ক'বা? নান্দা দেৱী। কোনখন ৰাজ্যত আছে কমেণ্ট বক্সত জনাবাচোন দেই। অকল এইটোৱে কুৱেশ্যন দিছো তোমালোকে মোক কমেণ্ট বক্সত, এই যোনখন নান্দা দেৱী হয় এই শৃংগটো কোনখন ৰাজ্যত আছে। নেক্সট, থাৰ টিচাৰ নেকি? থৰ মৰুভূমি কোনখন ৰাজ্যত আছে? ৰাজস্থান। কিয় ক'ব লাগিব নেকি? অলছ' নন এজ কি বুলি কোৱা হয়? যদি তোমালোকক বোলে গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট কোনখন, তেতিয়াও সেই থৰ মৰুভূমিয়ে ক'ব লাগিব। ক'ত আছে? ৰাজস্থানত আছে, হ'ব। নেক্সট, হুইচ প্লেটো ইজ নন এজ দি মিনাৰেল ষ্ট'ৰ হাউচ অফ ইণ্ডিয়া, মানে ভাৰতৰ খনিজ ভাণ্ডাৰ বুলি কোনটো মালভূমি কোৱা হয়? ছোটা নাগপুৰ মালভূমি, মালোৱা মালভূমি, মেঘালয় মালভূমি, ডেকেন মালভূমি, কোনটো? চবে জানে ছোটা নাগপুৰ কি হয়? প্লেটো। আমি চবে জানো মালভূমি পোৱা যায়। এইটো কিহৰ কাৰণে আটাইতকৈ কি হয়? ছোটা নাগপুৰ প্লেট আটাইতকৈ বেছি কি পোৱা যায়? কোল পোৱা যায়, আইৰন অ'ৰ পোৱা যায়। সেই মালভূমিটোত মানে বহুত পোৱা যায়। তোমালোকৰ কয়লা পোৱা যায়, আইৰন অ'ৰ পোৱা যায়, নেক্সট মাইকা পোৱা যায়, বক্সাইট পোৱা যায়। গোটেই এই ছোটা নাগপুৰ প্লেটতো কোনকেইখন ৰাজ্যত বিস্তৃত হৈছে বুলি ক'লে কি বুলি ক'বা? ঝাৰখণ্ড, ওডিশা, ৱেষ্ট বেংগল, ইয়াতে চব পোৱা যায় ন, গোটেই কয়লা চয়লা হওক বা আইৰন হওক বা তোমালোকৰ মাইকা হওক বা বক্সাইট হওক, হয়। অ'কে, সেইটো কাৰণে তাক কি বুলি কোৱা হয়? মিনাৰেল ষ্ট'ৰ হাউচ অফ ইণ্ডিয়া বুলি কোৱা হয়, খনিজ লৱণৰ ভাণ্ডাৰ বুলি কোৱা হয়। নেক্সট, দক্ষিণ গংগা বুলি কোনখন নদীক জনা যায়? দক্ষিণ গংগা, গোদাবৰী, জি কি হয়? গোদাবৰী কি বুলি জনা যায়? দক্ষিণৰ গংগা বুলি জনা যায়। আৰু ইণ্ডিয়াৰ কি হয়? ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ হয়। আফটাৰ কি হয়? আফটাৰ কোন? গংগাৰ পিছত গোদাবৰীখনে, বুজি পালা? জি এ পিছত গংগাৰ পিছত আটাইতকৈ ছেকেণ্ড নম্বৰ কোনখন আছে? গোদাবৰী, হয়, আটাইতকৈ দীঘল নদী, হ'ব। দেন লংগেষ্টটো কিমান তেতিয়াহ'লে? আৰু কিন্তু তোমালোকক যদি সোধে পেনিচুলাৰ ইণ্ডিয়া মানে তলফাল, অ'কে, এই পেনিচুলাৰ ইণ্ডিয়া আটাইতকৈ ডাঙৰ নদীখন, হয়। দক্ষিণ গংগা বুলি কোৱা হয় গোদাবৰী। এতিয়া সেই গোদাবৰী সেইটো কি হয়? মোক এইটো লাগে যে গোদাবৰী কিমান কিলোমিটাৰ দীঘল? এপ্ৰক্সিমেটলি 1465 কিলোমিটাৰ, হয়। নেক্সট, ভাৰতৰ তিব্বতৰ পৰা পৃথক কৰা পৰ্বতমালা কোনটো? কোনটো পৰ্বতমালাই ভাৰতক তিব্বতৰ পৰা পৃথক কৰিছে? ইণ্ডিয়াখন। মোৰ মানে ছবি অকমান বেয়া দেই, মই জাষ্ট ৰাফলি আঁকি দিছো আৰু তোমালোকক। তো এই তিব্বতৰ পৰা ভাৰতক কোনটো পৰ্বতমালাই পৃথক কৰিছে? হিমালয়, হয়। এইটো কি হয়? হিমালয় পৰ্বতমালা ন।
হয় নাই? য়েছ। হিমালয়টো কেনেকে গঠন হৈছিলে জানানে তোমালোকে? কেনেকে গঠন হৈছিলে? টেকটনিক কলিজন হৈছিলে ইণ্ডো আৰু অষ্ট্ৰেলিয়ান প্লেট, ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত। হয়, তোমালোকক যদি সোধে কোন দুখন প্লেটৰ যুঁজৰ ফলত বা কিবা এটা হয় আৰু লাগি যোৱাৰ ফলত তোমালোকৰ কি হয়, ভাৰতত কি হৈছিলে, এই হিমালয় যোনটো পৰ্বতমালা সেইটো সৃষ্টি হৈছিলে। কোন দুখনৰ পৰ্বতমালা লগ লাগি পিনি কি বুলি কবা? ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট। হ'ব, দেৰি নকৰো, স্পীডত যাওঁ। নেক্সট, কেপিটেল অফ লক্ষদ্বীপ। লক্ষদ্বীপৰ কেপিটেল কোনখন হয়? লক্ষদ্বীপ কোনখন সাগৰ আছে, কোনফালে আছে? ইণ্ডিয়া। এফালে কি আছে? আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এফালে কি আছে? লক্ষদ্বীপ। এফালে বংগোপসাগৰ আছে, এফালে আৰৱ সাগৰ। এ বি মনত ৰাখিব পাৰিবা নহয়, এ বি, এইটো এ এইটো বি। ইয়াত কি আছে? আৰৱ সাগৰ আছে, ইয়াত বংগোপসাগৰ আছে। আৰৱ সাগৰত কি আছে? এ এল লক্ষদ্বীপ আছে, বংগোপসাগৰত কি আছে? আন্দামান নিকোবৰ আইলেণ্ড। হ'ব, এতিয়া মেইন বস্তুটো কি? একবাৰ আকৌ চাই ল'ব দেই মই কি ক'লো তোমালোকে, মই অকমান স্পীডত কৈ দিলো। এতিয়া মেইন কৈছে যে কেপিটেল অফ ৰাজধানী, লক্ষদ্বীপৰ ৰাজধানী কোনখন? কাভাৰাত্ৰি। হয়, স্মলেষ্ট ইণ্ডিয়ান ইউনিয়ন টেৰিটৰী হয় আৰু কনচিষ্টিং অফ কি হয়? কোৰেল আইলেণ্ড আছে নে? এতিয়া মেইন বস্তু হ'ল আটাইতকৈ ইণ্ডিয়াৰ স্মলেষ্ট ইউনিয়ন টেৰিটৰী কোনটো হয় সেইটোৱে সুধিব। সেইটো হৈছে লক্ষদ্বীপ, আৰু লক্ষদ্বীপৰ ৰাজধানী কাভাৰাত্ৰি। হয়, হুইচ ৰিভাৰ ফৰ্মছ সুন্দৰবন ডেল্টা? অলপ আগতে কৈছিল যে সুন্দৰবন ডেল্টা কি কোন দুখন নদী লগ লাগি হয়? গংগা আৰু ব্ৰহ্মপুত্ৰ লগ লাগি পিনি কি হয়? সুন্দৰবন ডেল্টা ফৰ্ম কৰে। ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা, ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা বুলি ক'লে কি বুলি ক'বা? গংগা ব্ৰহ্মপুত্ৰ যোনটো ডেল্টা হয় সেইটোক সুন্দৰবন ডেল্টা বুলি কয়। হয়, সেইটোৱে আটাইতকৈ ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা। হুইচ ইজ দি লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া? এৰিয়া ৱাইজ আটাইতকৈ লাৰ্জেষ্ট ষ্টেট কোনটো হয় ইণ্ডিয়াৰ? মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ। ৰাজস্থান, ৰাইট। নেক্সট, কিমান কিমান কিলোমিটাৰ আছে আটাইতকৈ ডাঙৰ যে? কিমান স্কোৱাৰ কিলোমিটাৰ আছে বুলি ক'লে কি বুলি ক'বা? 3,42,229 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ। হয়, পৰীক্ষাত নাহে বাৰু এইটো। তাৰপিছত কি আছে? প্ৰথম ৰাজস্থান, তাৰপিছতে মধ্যপ্ৰদেশ ছেকেণ্ড নম্বৰ, তাৰপিছতে মহাৰাষ্ট্ৰ RMM। হুইচ ষ্টেট হেজ এ লংগেষ্ট কোষ্ট লাইন? মানে উপকূলৰেখা আটাইতকৈ বেছি থকা, আটাইতকৈ দীঘল থকা ৰাজ্যখনৰ নাম কি হয়? উপকূলৰেখা। মই ছবিটো আঁকি দিছো অকমান। এখন কোনখন ৰাজ্য হয়? আমাৰ গুজৰাট। হয়, অকে। উপকূলৰেখা মানে কি লংগেষ্ট কোষ্ট লাইন কোনখন ৰাজ্য আছে বুলি ক'লে ইণ্ডিয়াৰ কি বুলি ক'বা? গুজৰাটৰ। হয়, কিমান 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 কিলোমিটাৰ আছে? 1600 কিলোমিটাৰ। নেক্সট, দি ৱেষ্টাৰ্ণ ঘাট are also known as পশ্চিম ঘাট পৰ্বতমালা। এতিয়া চোৱা পশ্চিম ঘাট পৰ্বতমালা কোনটো মই চাইডটো দেখাই দিছো। হ'ব, 1 ছেকেণ্ড। এইটো পশ্চিম ঘাট পৰ্বতমালা, এইটো পূব ঘাট পৰ্বতমালা। হয় নহয়? এইটো ৱেষ্টাৰ্ণ কোষ্টেল লাইন, এইটো ইষ্টাৰ্ণ কোষ্টেল লাইন। এইটো ইয়াত অকমান অকমান আছে আৰু এনেকে এনেকে। এইটো ইষ্টাৰ্ণ ঘাট বুলি কয়, এইটো এইটো পুৰা এইখিনি ৱেষ্টাৰ্ণ ঘাট বুলি কয়। হয়, এতিয়া কৈছে যে ৱেষ্টাৰ্ণ ঘাটটোক আমি কি আৰু কি নামেৰে জনা যায়? কি নামেৰে জনা যায়? সাহাদ্ৰী। কি জনা যায়? সাহাদ্ৰী। এখন এখন কি হয়? ইউনেস্কো কি হয়? ৱৰ্ল্ড হেৰিটেজ চাইট হয়। হয়, হুইচ ইজ দি লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেকটো কোনটো হয়? মানে মিঠা পানীৰ হ্ৰদটো। উলাৰ লেক। কোনটো হয়? উলাৰ লেক। ক'ত আছে উলাৰ লেকটো? জম্মু এণ্ড কাশ্মীৰ নেকি? এণ্ড ক্ৰিয়েটেড বাই কি কেনেকে ক্ৰিয়েট হৈছিলে? টেকটনিক এক্টিভিটিৰ কাৰণে। হয়, নেক্সট, হুইচ ইণ্ডিয়ান ষ্টেট প্ৰডিউচ দ্য মেক্সিমাম ট্ৰী? অসম। আৰু কিবা কম জানো? নেক্সট, ডেক্কেন মালভূমি কোন দুটা ঘাটৰ মাজত অৱস্থিত? এতিয়া ডেক্কেন মালভূমি কোন দুটা ঘাটৰ মাজত অৱস্থিত? ডেক্কেন প্লেটো, আৰাৱলী, বিন্দা, ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ ঘাট, সতপুৰা, হিমালয়, নীলগিৰি, কাৰডাম। কোনটো? ডেক্কেন প্লেটো, ডেক্কেন প্লেটো এই ডোখৰত আছে। হয়, এইটো কি হয়? ইষ্টাৰ্ণ ঘাট হয়, এইটো ৱেষ্টাৰ্ণ ঘাট হয়। তো কাৰ মাজত আছে? ইষ্টাৰ্ণ ঘাট এণ্ড ৱেষ্টাৰ্ণ ঘাটৰ মাজত আছে। নেক্সট, প্ৰব্লেম দেই, 1 ছেকেণ্ড, এবার অকমান স্পীড যাম। হুইচ ইজ দি লাৰ্জেষ্ট ডেল্টা? এইটো গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ক'লোৱে অলৰেডি, আগতে সুন্দৰবন ডেল্টা বুলি কোৱা হয় যোনটো। নেক্সট,
চ'ৰ্চ অফ গংগা কি হয় গংগা নদীৰ উৎপত্তিস্থল কি কৈছো অলপ আগতে গংগোত্ৰী গ্লেচিয়াৰ আৰু ওলাই আহোঁতে শেষৰ নাম কি আছিলে ভগীৰথী হয় তাৰপিছত অলকানন্দ লগ লাগি পিনি দেৱপ্ৰয়াগত অলকানন্দৰ লগত লাগে আৰু সেইখনক কি বুলি জনা যায় গংগা নেক্সট পটাপট হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু এ ৰিফ ভেলী মাজে কোনখন সতপুৰা আৰু নৰ্মদা এই দুখন নদীয়ে ৰিফ ভেলীৰ মাজে পাৰ হৈ যায় আৰু ক'ত পৰেগৈ আৰৱ সাগৰত পৰেগৈ আৰু বাকীবোৰ ক'ত পৰে চব বংগোপসাগৰ কেলে পৰে বাকীবোৰ চব বংগোপসাগৰ কাৰণ এইডোখৰ অকণ ওখ হয় তো এইবিলাক এনেকে বৈ আহে তাৰপিছত চব নদী এইডোখৰত উৎপত্তি হয় হয় কিন্তু ইয়াৰ আকৌ ৰিফ ভেলী আছে তো সেই ভেলী মাজেদি পাৰ হৈ গুচি যায় হ'ব নেক্সট দি হাইষ্ট ৱাটাৰফল ইন ইণ্ডিয়া হাইষ্ট ৱাটাৰফলটো কোনটো হয় কুঞ্চিকল নেকি কোনটো হয় য়েছ কুঞ্চিকল ফলছ কিমান আছে ক'ত আছে মানে কুঞ্চিকলটো কৰ্ণাটকত আছে কিমান মিটাৰ ওখ হয় 155 মিটাৰ ওখ হয় হয় okay next which is the southernmost point of the mainland India কৈছে দেই মই ডাইৰেক্ট আঁকি দিছো 1 second এটা তুমি চাবা দেই মই বস্তু এটা কৈছো আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্টটো বুলি ক'লে কি বুলি ক'বা কিবিথু অৰুণাচলত আছে হয় ৱেষ্টাৰ্ণ মোষ্ট বুলি ক'লে কি বুলি ক'বা গৌৰমতী বা কিবা ঘুমছে অকে নেক্সট ইয়াত আৰু ইয়াত কি আছিলে সেইটো কোৱা এতিয়া আৰু যদি তোমালোকক কয় কন্যাকুমাৰীত আছে কন্যাকুমাৰী কোনটোত আছে ক'ত আছে আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্টটো ক'ত আছে কন্যাকুমাৰীত আছে আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্টটো কন্যাকুমাৰীত আছে আৰু ইয়াতো এটা আছে অকল মেইনলেণ্ড বুলি ক'লে আমাৰ ইণ্ডিয়াৰ মেইনলেণ্ডৰ চাউথাৰ্ণ মোষ্ট পইণ্টটো ক'ত আছে কন্যাকুমাৰীত আছে কন্যাকুমাৰী কি হয় ইণ্ডিয়া কি হয় আচ্ছা কন্যাকুমাৰীত আছে নেক্সট ইয়াত এতিয়া ইয়াতো আন্দামান নিকোবৰ দ্বীপপুঞ্জটো আমাৰ ইণ্ডিয়াৰ হেৰিয়ত আহে নহয় আহে নাই তো আটাইতকৈ লাষ্টত এটা আছে ইন্দিৰা পইণ্ট বুলি হয় সেইটো কি বুলি কোৱা হয় জানানে আটাইতকৈ যদি কোৱা হয় বোলে একদম চাউথাৰ্ণ মোষ্ট পইণ্টটো কি তেতিয়া ইণ্ডিয়া পইণ্ট বুলি ক'বা হয় ইণ্ডিয়া পইণ্ট আৰু একদম ৱেষ্টাৰ্ণ কি আছিলে যদি কোৱা হয় বোলে একদম নৰ্থাৰ্ণ মোষ্ট পইণ্টটো ইণ্ডিয়া কোল এইটো ইণ্ডিয়া পইণ্ট যদি মেইনলেণ্ড ইণ্ডিয়া বুলি ক'লে কি বুলি ক'বা কন্যাকুমাৰী ৰাইট আৰু কিবা ক'ব লাগিব অকে আকৌ নুবুজাম ব্লেক চইল ইজ বেষ্ট বহুত আহি থাকে ব্লেক চইলটো কেলে বেষ্ট হয় কটন কাল্টিভেশ্যনৰ কাৰণে হয় যাক আমি ব্লেক চইলটো কি বুলি কওঁ ৰুগাৰ চইল বুলিও কেতিয়াবা আমি কৈ দিওঁ নেক্সট বিহাৰৰ দুখ কোচি নদীখনক বিহাৰৰ দুখ বুলি কোৱা নীলগিৰি হিলছ জইন দি ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ ঘাটছ এট মানে নীলগিৰি যোনটো হিল আছে জইন হয় ইষ্টাৰ্ণ ঘাট আছে এইটো ইষ্টাৰ্ণ ঘাট এইটো ৱেষ্টাৰ্ণ এইটো ইষ্টাৰ্ণ ঘাট এইটো ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট যেনিবা এইটো ৱেষ্টাৰ্ণ ঘাট এই ইয়াত নীলগিৰি আছে হয় এই ক'ত জইন আছে মানে এই নীলগিৰি যোনটো হিল হয় নীলগিৰি পাহাৰ হয় পূব আৰু পশ্চিম ঘাটক ক'ত সংযোগ কৰিছে ক'ত নীলগিৰি ৰিজনত নে আন্নামালাইত নে পালাকত নে অতীত ক'ত নীলগিৰি ৰিজনত আনচাৰতে দিয়াই আছে নীলগিৰি ৰিজনত হয় ক'ত আছে বা ক'ত আছে জানা নাই কমেণ্ট বক্সত লাগিব নেক্সট হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া আটাইতকৈ ফৰেষ্ট এৰিয়া ক'ত বেছি আছে যদি এৰিয়া ৱাইজ কয় মধ্যপ্ৰদেশ নেকি য়েছ যদি পাৰ্চেণ্টেজ ৱাইজ কয় তেতিয়া কি বুলি কওঁ আমি মিজোৰাম এৰিয়া ৱাইজত ক'লে মধ্যপ্ৰদেশ পাৰ্চেণ্টেজ ৱাইজত ক'লে কি বুলি কম মিজোৰাম মানে চোৱা মধ্যপ্ৰদেশ ডাঙৰ হয় মিজোৰাম অকণমান সৰু হয় হৈ গ'ল এই ডাঙৰত কি হ'ব তোমালোকৰ আটাইতকৈ বেছি এৰিয়া ৱাইজত কি হ'ব গছ গছনি থাকিব পাৰে ফৰেষ্ট হ'ব কিন্তু পাৰ্চেণ্টেজ ৱাইজত মানে ইয়াত কম পাৰ্চেণ্টেজ থাকিব পাৰে বাট ইমানখিনিয়ে যদি থাকে আৰু ইমানখিনি যদি নাথাকে ফৰেষ্ট ভাবি লয় ইয়াত আকৌ তোমাৰ চব আছে এইখিনি ফৰেষ্টে ইমান মানুহ থাকে তো কি পাৰ্চেণ্টেজ ইয়াত কি হ'ব ইয়াত 90% আছে ফৰেষ্ট আছে আৰু ইয়াত খুব বেছি 60% ফৰেষ্ট আছে তো তুমি কি বুলি ক'বা পাৰ্চেণ্টেজ ৱাইজত কি বেছি মিজোৰামৰ বেছি হয় আৰু এৰিয়া ৱাইজত আটাইতকৈ বেছি ক'ত বনাঞ্চল আছে বুলি ক'লে কি বুলি ক'বা এৰিয়া ৱাইজত মধ্যপ্ৰদেশত কনচেপ্ট সেইটো ইয়াৰ কি কনচেপ্ট আছে নেক্সট হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ ডেমটো কোনটো হীৰাকুদ ডেম হয় হীৰাকুদ ডেম ক'ত আছে মহানদী নদীৰ ওপৰত আছে ক'ত আছে ওডিশাত আছে হয় নেক্সট কনকন কোষ্ট লাইজ বিটুইন ক'ত আছে গোৱা কেৰেলা নে মুম্বাই গোৱাত য়েছ মুম্বাই গোৱাত আছে কোন দুটা স্থানত কনকন যোনটো উপকূল হয় কনকল কন এই উপকূলটো মুম্বাই গোৱা
এই দুটা উপকূলৰ মাজত অৱস্থিত হয় হয়নে নেক্সট হুইচ ৰিভাৰ ডাজ নট অৰিজিনেট ইন দি হিমালয় মানে কোনখন নদী উৎপত্তি হিমালয়ত নহয় কোনখন নদীৰ উৎপত্তি হিমালয়ত নহয় হিমালয়ত গংগা হয় যমুনা হয় ব্ৰহ্মপুত্ৰ সেই হিমালয় ফালৰ পৰা আহিছে তিব্বততকে চব আহিছে ন আটাইতকৈ তিব্বতৰ কোনখন চুমিয়াংডু গ্লেচিয়াৰ পৰা এতিয়া মেইন গোদাবৰীখন নহয় কোনখন নহয় গোদাবৰীখন হয় নেক্সট গোদাবৰীখন কি হয় পেনিচুলাৰ আৰু ডেক্কেন ৰিভাৰ চিষ্টেমত পৰে ন সেইটো কাৰণে লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ lagoon in India কোনটো হয় চিলিকা পুলিকট চম্বৰ চিলিকা আকৌ yes চিলিকা লেকটো কি বুলি কোৱা হয় আটাইতকৈ ডাঙৰ লুম মিঠা পানীৰ বা লবণীয় হ্ৰদ হয় আৰু হয় এইটো অসমীয়াত কি বুলি কয় নাজানো বাৰু লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ হ্ৰদ বুলি ক'লে কি বুলি কওঁ এইটো মোৰ ইয়াত মনত আছে নে চিলিকা চি কে আছে যে সেইটো কাৰণে মনত ৰাখি যাব মানে ব্ৰেকিছ ৱাটাৰ বুলি ক'লে কি হৈ যাব চি কে চিলিকা হ'ব নেক্সট হুইচ ইজ দি ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জটো ইণ্ডিয়াৰ ক'ত আছে আৰাৱলী কোনটো হয় বুলি ক'লে কি বুলি ক'বা আৰাৱলী ক'ত আছে বুলি ক'লে কি বুলি ক'বা মানে ক'ত ক'ত এক্ৰছ দি কিমানখন ডিষ্ট্ৰিক্টত আছে বুলি ক'লে কি বুলি ক'বা মানে কিমান কেইখন তোমালোকৰ ৰাজ্যত আছে ৰাজস্থান হাৰিয়ানা দিল্লী এই গোটেইকেইটাতে বিস্তৃত হৈ আছে আৰু নেক্সট ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ থ্ৰু হুইচ ষ্টেট অৰুণাচল প্ৰদেশৰ পৰা সোমাই আহে হয় তাত দিহাং বুলি জনা যায় তাৰপিছত অসমত যেতিয়া সোমাই প্ৰৱেশ কৰে তাত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ নেক্সট দি সুন্দৰবন আৰ ফেমাছ ফৰ কিহৰ কাৰণে ফেমাছ হয় মেংগ্ৰোভ ফৰেষ্টৰ কাৰণে সুন্দৰবন ডেল্টাটো বা সুন্দৰবনটো কি হয় মেংগ্ৰোভ ফৰেষ্টৰ কাৰণে বিখ্যাত হয় নেক্সট মেংগ্ৰোভ ফৰেষ্ট কি হয় হোম অফ ৰয়েল বেংগল টাইগাৰ তেনেকুৱা টাইপৰ অ'কে লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনটো হয় মাজুলী আন্দামান নিকোবৰ দ্বীপপুঞ্জ বা আন্দামান নিকোবৰ আইলেণ্ড আৰ লোকেটেড ইন হুইচ কোনখন ডিষ্ট্ৰিক্টত আছে বে অফ বেংগলত আছে নেক্সট ইণ্ডিয়াৰ পইণ্ট ইজ লোকেটেড ইন ইণ্ডিয়াৰ পইণ্টটো ক'ত আছে গ্ৰেট নিকোবৰ আইলেণ্ডত আছে অলপ আগতে কৈছিলো ন ইণ্ডিয়াৰ পইণ্টটো ক'ত আছে গ্ৰেট নিকোবৰ আইলেণ্ডত আছে হয় অলপ আগতে কৈছিলো আমাৰ আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্টটো ক'ত আছে গ্ৰেট নিকোবৰ আইলেণ্ডত আছে আন্দামান আৰু নিকোবৰ গ্ৰেট নিকোবৰ আইলেণ্ডত আটাইতকৈ কি বুলি কয় এটা ডাঙৰ ওখ হীৰা বনাই থোৱা আছে হয় সেইটো আটাইতকৈ আমাৰ চাউথাৰ্ণ মোষ্ট ষ্টেট আৰু এইডোখৰ পৰা আমাৰ ইণ্ডিয়াত নপৰে আৰু তেনেকুৱা টাইপৰ হৈ গ'ল মেইনলেণ্ডৰ কন্যাকুমাৰী এইফালে গড়মূৰ্তি আৰু এইফালে তোমাৰ কিভিথু আৰু এইফালে ইণ্ডিয়া কোল নেক্সট হুইচ পাছ কানেক্ট ছিকিম উইথ ত্ৰিপুৰা কোনটো পাছ আছে ছিকিমক ত্ৰিপুৰাৰ সৈতে লগ লগাই দিয়ে জজিলা পাছ নাথুলা পাছ হয় ক'ত আছে ছিকিমত নেক্সট হুইচ ষ্টেট হেজ এ হাইষ্ট পপুলেশ্যন ইন ইণ্ডিয়া হাইষ্ট পপুলেশ্যন ক'ত আছে মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশতে থাকিব আৰু হয় উত্তৰ প্ৰদেশ তাৰপিছত যদি কয় কি বুলি ক'বা মহাৰাষ্ট্ৰ তাৰপিছত বিহাৰ তাৰপিছত ৱেষ্ট বেংগল ব্ৰিড গংগা গোদাবৰীক বিদ্যগংগা বুলি কোৱা হয় হ'ব নেক্সট হুইচ প্লেটো আটাইতকৈ বেছি ক'ত কইল ৰিজাৰ্ভ হৈ আছে বা কয়লা ভাল বুলি জনা যায় চ'ত নাগপুৰ প্লেটো মই অলপ আগতে কৈছিলো তাত বহুতো পোৱা যায় হয়নে নেক্সট পালক ষ্ট্ৰীট যোনটো পালক ষ্ট্ৰীট আছে শ্ৰীলংকা এটা পালক ষ্ট্ৰীট আছে ইণ্ডিয়া আৰু শ্ৰীলংকাক ডিভাইড কৰিছে এতিয়া কাক ডিভাইড কৰিছে বুলি ক'লে কি বুলি ক'বা শ্ৰীলংকা নেক্সট হুইচ ইজ দি লাৰ্জেষ্ট কফি প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া আটাইতকৈ কফি ক'ত প্ৰডিউচ কৰে বেছিকে ক'ত বেছিকে প্ৰডিউচ কৰে কফি কৰ্ণাটকত কে ফৰ কফি কৰ্ণাটক কেৰেলালৈ নাযাবগৈ কিন্তু কেৰেলাত কি স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট হুইচ ৰিভাৰ ইজ কল্ড লাইফ লাইন অফ মধ্যপ্ৰদেশৰ লাইফ লাইন কোনখন হয় নৰ্মদা ৰাইট নেক্সট দি গল্ফ অফ মান্নাৰ লাইজ বিটুইন ইণ্ডিয়া গল্ফ অফ মান্নাৰ ইণ্ডিয়া আৰু কাৰ মাজত আছে শ্ৰীলংকাৰ মাজত হাইষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাটৰ হাইষ্ট পিকটো ক'ত আছে আন্নামতি নেক্সট হুইচ ষ্টেট ইজ ন'ন এজ এ স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া অলপতে কৈছিলো কেৰেলা মছলাৰ বাগিচা বুলি জনা যায় ভাৰতৰ কোনখন নদীয়ে বিষুৱ ৰেখা অতিক্ৰম কৰে বা ক্ৰছ কৰে বিষুৱ ৰেখা ক্ৰছ কৰে বুলি ক'লে কি বুলি ক'বা গংগা ব্ৰহ্মপুত্ৰ নন অফ দিছ গোদাবৰী বিষুৱ ৰেখাৰ মাজেদি পাৰ হয় জানো ভাৰত নদী আমাৰ কোনডাল আমাৰ 1 ছেকেণ্ড
অকণ বেয়াকে আঁকিছো মই বস্তুটো বুজাব বিচাৰিছো দেই এতিয়া ফটককে আঁকি দিছো তো আমাৰ মাজেদি কি পাৰ হৈ যায় কৰ্কট ৰেখা টপিক অফ কেঞ্চাৰ হয় 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গুচি যায় টপিক অফ কেঞ্চাৰ হয় এই ৰাজস্থানতে এখন ৰিভাৰ আছে টপিক অফ কেঞ্চাৰৰ মাজেদি কেতিয়াবা পৰীক্ষাত দিব পাৰে এখন নদী আছে যিখন নদীয়ে দুবাৰকে ক্ৰছ কৰিছে কোনখন নদীয়ে টপিক অফ কেঞ্চাৰক দুবাৰকে কাটিছে মাহী নদীয়ে মাহী জুবিন দা অকে জুবিন দা ওলাই গৈছো মাহী হ'ব তোমাৰ কোন আছিলে মহেন্দ্ৰ সিং ধোনী য়েছ মহেন্দ্ৰ সিং ধোনী মাহী হয় জুবিন দাৰ নামে ওলাই থাকে যেতিয়া তেতিয়া মাহী নদীখনে কি হয় তোমালোকৰ টপিক অফ কেঞ্চাৰক দুবাৰকে কটাটো কৰিছে আৰু ইয়াততো নন অফ দিছ হয় আমাৰ বিষুৱ ৰেখা আমাৰ ইয়াৰ মাজতে পাৰ হৈ যায় জানো টপিক অফ কেঞ্চাৰে পাৰ হৈ যায় নেক্সট হয় নেক্সট বিষুৱ ৰেখা আমাৰ মাজেদি পাৰ হৈ নাযায় অ'কে হুইচ ইজ দ্য লাৰ্জেষ্ট ইনলেণ্ড চেলাইন লেক মানে কি হয় অন্তস্থ লৱণযুক্ত তোমাৰ হ্ৰদটো কোনটো হয় আটাইতকৈ ডাঙৰ এছ আছে নহয় ভাবা তুমি চব মিলাই থৈছে মানে চম্বৰ লেক ভগৱানে চব মিলাই মিলি বনাই থৈছে মানে নাম চাম এছ আছে নহয় চম্বৰ লেক একো মনত ৰাখিব দৰকাই নাই যদি লাৰ্জেষ্ট ইনলেণ্ড চেলাইন লেক বুলি কোৱা হয় তেতিয়াহ'লে চম্বৰ লেক চিলিকাটো ব্ৰেকিছ ৱাটাৰ লেক তাতো চি কে আছে ব্ৰেকিছ ৱাটাৰ লেক চব বনাই থৈছে মানে তুমি একো মনত ৰাখিব দৰকাৰ নাই লকটক লেক মণিপুৰত আছে তাত ফুমদিজ এনেকে উপঙি থকা ফুমদিজৰ কাৰণে বিখ্যাত হয় ডান্সিং ডিয়েৰ পোৱা যায় বহুত ইম্পৰ্টেণ্ট হয় হয় ৰিচেণ্টলি অৰুণাচলৰ এখন ঠাইত গ্ল' লেক নেকি আছিলে য়েছ গ্ল' লেক এইটো ৰামচাৰ চাইডত সোমাইছে চাবা দেই ৰামচাৰ চাইডটো তোমালোকৰ 101 ৰামচাৰ চাইড হয় বহুত ইম্পৰ্টেণ্ট হয় এইটো ক'ত আছে কি হয় কোনখন ডিষ্ট্ৰিক্ট আছে চব চাবা নেক্সট মহানদী ৰিভাৰ অৰিজিনেট ফ্ৰম মহানদী ৰিভাৰখন ক'ৰ পৰা উৎপত্তি হৈছে চিহাৱা হিলছ নে য়েছ অমৰকণ্টক নহয় মালবাস্ত্ৰী নহয় ৱেষ্টাৰ্ণ ঘাট নহয় নেক্সট শেষ হ'ব হৈছে হুইচ ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কোনে শ্বেয়াৰ কৰে ৱেষ্ট বেংগল হয় নেক্সট হুইচ ইজ দি অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া বেৰেন আইলেণ্ড ক'ত আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত আছে হয় নেক্সট অ'কে তোমালোকক যদি সোধে বোলে কেতিয়াবা কুৱেশ্যন শেষে হ'ল নহয় অ'কে থেংক ইউ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৰবা এতিয়া মই দুটামান কুৱেশ্যন কৰি দিছো কেতিয়াবা আকৌ পটককে আহিব ন গোদাবৰী নদীখনক একবাৰ লিখি ল'বা মই অকণ চটকে লিখিম দক্ষিণ গংগা ৰিভিজন দি আছো দক্ষিণ গংগা বা বিশ গংগা বুলি কোৱা হয় গোদাবৰী নদীখনক হয় ক'ত হৈছিলে অৰিজিনেট ক'ত হৈছিলে গোদাবৰী নদীখন ত্ৰিম্বাকেশ্বৰ SHWAR ত্ৰিম্বাকেশ্বৰত জন্ম হৈছিলে মানে উৎপত্তি হৈছিলে আৰু যাৰ ৱেষ্টাৰ্ণ ঘাট বুলি কয় অ'কে ৱেষ্টাৰ্ণ ঘাটছৰ ত্ৰিম্বকেশ্বৰ নেক্সট তোমাৰ লগত যদি সোধে বোলে এতিয়া ব্ৰহ্মপুত্ৰখন ক'ৰ অৰিজিনেট হৈছিলে ক'ত উৎপত্তি হৈছিলে চুমিয়াংডুং গ্লেচিয়াৰৰ পৰা হয় ব্ৰহ্মপুত্ৰখনত চাংপো বুলি জনা যায় তাত তাৰপিছতে অৰুণাচলত দিহাং বুলি জনা যায় হয় নেক্সট ক'ৰ পৰা উৎপত্তি হৈছে ক'লো চুমিয়াংডুং গ্লেচিয়াৰ নেক্সট কোচি বহুত ইম্পৰ্টেণ্ট হয় কোচিখন সৌৰভ বিহাৰ হয় পূব আহি থাকে এখন অৰিজিন হিমালয়ত উৎপত্তি হৈছে নেক্সট নৰ্মদাখন লাইফ লাইন অফ মধ্যপ্ৰদেশ বুলি জনা যায় মধ্যপ্ৰদেশৰ জীৱন ৰেখা যেনেকে ব্ৰহ্মপুত্ৰ হয় এই নৰ্মদাখন ক'ত উৎপত্তি হৈছিলে বুলি ক'লে কি ক'বা অমৰকণ্টক প্লেটিউ নেক্সট ৰিভিজন দিয়া আছো দেই পটপট আমাৰ আটাইতকৈ নৰ্থাৰ্ণ মোষ্ট পইণ্টটো কি হয় এনেকে ক্লাছ দি লিখি থৈ দিয়া নৰ্থাৰ্ণ মোষ্ট পইণ্টটো ইণ্ডিয়া প'ল হয় চাউথাৰ্ণ মোষ্ট পইণ্টটো এনেকে ইয়াত দি থবা এডাল চাউথাৰ্ণ মোষ্ট পইণ্টটো ইণ্ডিয়া নহয় কন্যাকুমাৰী ইয়াতো মেইনলেণ্ডত কন্যাকুমাৰী আৰু যদি গোটেই ইণ্ডিয়ান টেৰিটৰী আটাইতকৈ যদি সেইটো কি বুলি কোৱা হয় ইয়াতে লিখি থবা ইণ্ডিয়া পইণ্ট এইফালে যদি সোধে তোমালোকক বোলে আমাৰ ইষ্টাৰ্ণ মোষ্ট পইণ্টটো কি বুলি কবা আটাইতকৈ পূবত থকা আটাইতকৈ সেইটো কিবিথু ক'ত আছে অৰুণাচলত আছে এইফালে তোমাৰ আটাইতকৈ এইটো গৌৰমতী হয় ক'ত আছে গুজৰাটত আছে নেক্সট কেতিয়াবা সুধি দিব পাৰে বোলে আমাৰ টোটেল ৰামচাৰ চাইট কেইখন আছে এতিয়ালৈকে 1 নম্বৰটো আছিলে সাৰনাথ আৰু 101টো হৈছে এতিয়া জাষ্ট অৰুণাচলৰ গ্ল' লেক হয় মনত ৰাখিবা সাৰনাথ কিহৰ কাৰণে বিখ্যাত আছিলে কমেণ্ট বক্সত জনাব পাৰিবানে বুদ্ধদেৱৰ অকমান হিণ্ট এটা দি দিলো নেক্সট তোমালোকক যদি সোধে বোলে হাইয়েষ্ট তোমালোকৰ ক'ত আছে ৰামচাৰ চাইট বা ৱেটলেণ্ড আটাইতকৈ হাইয়েষ্ট ক'ত আছে তামিলনাডুত হয় তামিলনাডুৰ ৰামচাৰ চাইট আৰু হেৰিয়ত ৱেটলেণ্ড আটাইতকৈ বেছি আছে 20 চাইটছ আছে নেক্সট
যদি সুধে বোলে ফাৰ্ষ্ট ৰামচাৰ চাইট হয়, প্ৰথম ফাৰ্ষ্ট যি মনত পৰিছে দেই, ফাৰ্ষ্ট ৰামচাৰ, ওৱান ছেকেণ্ড মইতো গৌৱে কৈ লওঁ, বহুত ডবল লিখিছে আৰু ভাল দেখা নাই। ফাৰ্ষ্ট ৰামচাৰ চাইট কোনটো হয়? ফাৰ্ষ্ট ৰামচাৰ চাইটটো কোনটো হয় আমাৰ? চিলিকা লেক আকৌ, চিলিকা লেক। চিলিকাটো কি আছিলে? লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক, হয় চিলিকা লেক। এইটো চিলিকা লেকটো ক'ত আছে? অডিশাত আছে, হয়। এইটো ফাৰ্ষ্ট ৰামচাৰ চাইট আছিলে আমাৰ। কিমান চনত? 1981ত। আৰু 1981তেই আৰু এটা ৰামচাৰ চাইট, দুইটাকে একেলগতে দিছিলে। সেইটো আছিলে, এখন নেশ্যনেল পাৰ্ক আছিলে, ৰাজস্থানৰ এখন নেশ্যনেল পাৰ্ক আছিলে, এনেকে কিলাডিঅ এনেকুৱা কিবা এটা আছিলে, অকে। নেশ্যনেল পাৰ্ক, কিলাডিঅ নেশ্যনেল পাৰ্ক, এখন ৰাজস্থানৰ। এই দুইখনকে একেটা 1981তে ৰামচাৰ চাইটত ভৰাই দিছিলে। এটা চিলিকা লেক অডিশাত আছে, ৰাজস্থানৰ কিলাডিঅ নেশ্যনেল পাৰ্ক, হয়। দুটা 1981তে ফাৰ্ষ্ট ৰামচাৰ চাইট আছিলে ইণ্ডিয়াৰ। নেক্সট, আমাৰ অসমৰো ৰামচাৰ চাইট এটা আছে, কি হয়? দীপৰ বিল, হয়। কিমান চনত আছিলে জানানে? কুৱেশ্যন মোক সুধিব দেই, অকে কুৱেশ্যন সুধিব দেই, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট, আমাৰ কাজিৰঙা আৰু মানাস নেশ্যনেল পাৰ্ক দুখন ইউনেস্কো হেৰিটেজ চাইটত সোমাইছিলে 1985ত। প্ৰজেক্ট টাইগাৰ কেতিয়া আহিছিলে বুলি ক'লে ক'বা 1973, বহুত ইম্পৰ্টেণ্ট হয় দেই। নেক্সট, টোটেল নেশ্যনেল পাৰ্ক কিমানখন আছে ইণ্ডিয়াত? 107, 107খন নেশ্যনেল পাৰ্ক আছে পুৰা এক্ৰছ ইণ্ডিয়া, সুধিব পাৰে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, এইটো বহুত আহি থাকে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কিমান চনত? 1972, হয়। মেক্সিমাম নেশ্যনেল পাৰ্ক ক'ত আছে? আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক ক'ত আছে? মেক্সিমাম নেশ্যনেল পাৰ্ক ক'ত আছে? 11খন নেশ্যনেল পাৰ্ক আছে, ক'ত আছে? মধ্যপ্ৰদেশত, কাৰণ মধ্যপ্ৰদেশৰ এৰিয়া ৱাইজ কি হয়? তাত আটাইতকৈ বেছি ফৰেষ্ট আছে। পাৰ্চেণ্টেজ ৱাইজ মিজোৰাম, হয়। অকে, নেক্সট, লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কোনখন বুলি ক'লে কি বুলি ক'বা? আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কোনখন হয়? হেমিছ নেশ্যনেল পাৰ্ক, হেমিছ নেশ্যনেল পাৰ্ক, হয়। ক'ত আছে এখন? লাডাখত আছে। কিমান স্কোৱাৰ কিলোমিটাৰ হয়? 3350, ইম্পৰ্টেণ্ট হয়। নেক্সট, প্ৰথম নেশ্যনেল পাৰ্কখন কোনখন হয়? জিম কৰবেট নেশ্যনেল পাৰ্ক, জিম কৰবেট নেশ্যনেল পাৰ্ক ক'ত আছে? উত্তৰাখণ্ডত আছে, 1936তে এখন আছিলে, হয়। অকে, অসমত কেইখন আছে? 8খন নেশ্যনেল পাৰ্ক আছে। কি কি আছিলে? কাজিৰঙা কিমান চনত? 1974ত। কি হয়? কি ৰিকগনাইজ হৈছিলে কাজিৰঙাখন? কিমান বছৰ? মানাছখন, মানাছ নেশ্যনেল পাৰ্ক, আৰু এখন নামেৰি, ডিব্ৰু চৈখোৱা। নেক্সট, আৰু কিবা আছিলে নেকি? কি কি আছিলে? চিকনা জাউলা, ওৰাং, চিকনা জাউলা মনত পেলাই দিছো আৰু চবৰ দেই। ওৰাং, দিহিং পাটকাই, হ'লনে? অকে, আৰু এখন ৰায়মানা, কেইখন হ'ল? ৱাও, 1 2 3 4 5 6 7 8খন, হয়। অকে, হৈ গ'ল। নেক্সট, চব ৰিভিজন দিয়া আছো। বায়োস্ফিয়াৰ ৰিজাৰ্ভ, 18টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে, হয়। ফাৰ্ষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভটো কি আছিলে? নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ, নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ, হয়। কিমান চনত? 1986ত, লিখিছো আৰু এটা লাগে। লাৰ্জেষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে কি বুলি ক'বা? গল্ফ অফ মান্নাৰ, লাৰ্জেষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লে কোনটো কি বুলি ক'বা? GULF, গল্ফ অফ মান্নাৰ, NER, অকে। ক'ত আছে? তামিলনাডু, TN। আৰু স্মলেষ্টটো ডিব্ৰু চৈখোৱা, আকৌ আমাৰ অসমত আছে। স্মলেষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোনটো? ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ, অসমত আছে। নেক্সট, তোমালোকক কেতিয়াবা সুধিব পাৰে জজিলা পাছৰ কথা সুধি থাকে। জজিলা পাছ কি আছিলে? জজিলা পাছে কি কানেক্ট কৰে? শ্ৰীনগৰ টু লেহ, হয়। দেন নাথুলা পাছৰ কথা সুধি থাকে। নাথুলা পাছ ছিকিমক তিব্বতৰ সৈতে জইন কৰে, এইটো শ্ৰীনগৰ দেই। শ্ৰীনগৰক লেহৰ সৈতে, লেহ মানে কি? লাডাখ, অকে। জজিলা পাছে, নাথুলা পাছে তোমালোকে শুনি গৈছা নহয়, অকে। ছিকিম ন তিব্বতৰ হিচাপে। শিৱকিলা পাছ এটা আছে,
যিটোৱে হিমাচল প্ৰদেশক তিব্বতৰ সৈতে। নেক্সট বোমডিলা পাছো আছে, তোমালোকে গৈছা চাগে অৰুণাচল প্ৰদেশ টু তিব্বত, হয় সেইটো বোমডিলা। বোমডিলালৈ যাবা নেকি? পাঁচটা ভাল লাগিব বুলি কৈছে। এইখন কি আছে লোকেল কম্পোখন, হয় কেতিয়াবা চইল টাইপৰ বিষয়ে আহে, চইল টাইপ। অলিভ অইল, হয় অলিভ অইলটো কি আটাইতকৈ বেছি কি থাকে, পটাছ থাকে, লাইম থাকে, হয় অলিভ অইলটো আমি বেছিকে আমি কি কাৰণে ইউজ কৰো, মানে ক'ত ক'ত বেছিকে কি কি হয়, ৰাইচ হয়, ৱেট হয়, চুগাৰ কেন হয়, জুট হয়, হয় দেন আৰু কি আছে, ব্লেক চইল বা ৰুগাৰ চইল। ব্লেক চইলটো আইৰন বেছিকে থাকে, মেগনেছিয়াম বেছিকে থাকে, কেলছিয়াম বেছিকে থাকে, তো সেইটো কাৰণে কটন কাল্টিভেশ্যনৰ কাৰণে বহুত বেছি হয়, ভাল হয়। কি কাৰণে ভাল হয়, কটন কাল্টিভেশ্যনৰ কাৰণে। চুগাৰ কেনো বহুত ভাল হয়, টবাকো বেছি ভাল হয়, অইল চিডছ বেছি ভাল হয়, হয়। ৰেড চইল আছে, ৰেড চইল কেলে ৰঙা দেখে কেতিয়াবা কৈছে, সেইটোৱে সুধে কাৰণ তাত আইৰন অক্সাইড আছে, আইৰন অক্সাইড পোৱা যায়, হয় ৰেড অক্সাইডত আইৰন বেছিকে থাকে, ৰেড চইলত আইৰন অক্সাইড আইৰন বেছিকে থাকে, পটাছ বেছিকে থাকে, হয়। আমি হোৱাইটো কৰিব পাৰো, ৰাইচো কৰিব পাৰো, এনেকুৱা মাটিত কটনো কৰিব পাৰো, মিলেটছ কৰিব পাৰো বেছিকে, অকে। মিলেটছ কোনটো মাটিত বেছিকে ভাবি গ'লে দায়িত্ব দিবা, ৰেড চইল, লেটাৰেট চইল, লেটাৰেট, লেটাৰেট, অকে লেটাৰেট চইল, য'ত আইৰন অক্সাইড থাকে, এলুমিনিয়াম থাকে, হয়। নেক্সট ইয়াত টি চি কৰিবলৈ খুব ভাল আৰু মানে টি, কফি, ৰাবাৰ এনেকুৱাবোৰ, লেটাৰেট চইল। জাষ্ট ৰিভাইজ দি আছো, অকে। কয়লা ক'ত বেছিকে উৎপন্ন হয়, ওডিশা, ছত্তীশগড়, ছটানাগপুৰ প্লেটো অলপ আগতে কৈছিলো, আইৰনৰ ওডিশা ছত্তীশগড়তে, মেংগানিজ মধ্যপ্ৰদেশত বেছিকে হয় দেই, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ, বক্সাইট ওডিশা আৰু গুজৰাটত। নেক্সট আৰু স্পেয়াৰ কেইটাৰ বিষয়ে আহে কেতিয়াবা কেতিয়াবা দেই। টপ'স্ফিয়াৰ কিমান কিলোমিটাৰ বা কিমান কিলোমিটাৰলৈকে আছে, 0 পৰা 12 কিলোমিটাৰ পৰ্যন্ত আছে। যিমানবোৰ ক্লাউডছ হওক বা ৰেইন হওক বা ষ্টৰ্ম ৱেডাৰ যিমানবোৰ ফিনমিনন হয় ক'ত হয়, এই টপ'স্ফিয়াৰত হয়। ষ্ট্ৰেটোস্ফিয়াৰ 12 কিলোমিটাৰ পৰা 15 কিলোমিটাৰ থাকে, য'ত অজন লেয়াৰ আছে, হয়। য'ত আমি কি কৰো, ফ্লাইং জেট এয়াৰক্ৰাফ্ট, য'ত জেট এয়াৰক্ৰাফ্ট কাৰণে বহুত আইডিয়েল হয় এইটো স্ফিয়াৰত। মিজ'স্ফিয়াৰ 50 to 80 কিলোমিটাৰ আছে, য'ত কি থাকে, আটাইতকৈ কোল্ডেষ্ট লেয়াৰ, ঠাণ্ডা, আটাইতকৈ বেছি ঠাণ্ডা হয় ইয়াত, হয়। তাৰপিছত থাৰ্মোস্ফিয়াৰ, হয় 80 to 400 কিলোমিটাৰ, য'ত ইলেক্ট্ৰিক চাৰ্জ তুমি পাবা, ইলেক্ট্ৰিক চাৰ্জ, হয়। য'ত ৰেডিঅ' ৱেভ সেইখিনি বুলি ক'লে কি বুলি ক'বা, থাৰ্মোস্ফিয়াৰ বা আইনস্ফিয়াৰ, অকে। থেংক ইউ, মই যিমান পাৰো তিমান তোমালোকক কৈ দিলো আৰু মোৰ ভাগৰে লাগিছে, অকে থেংক ইউ, লাভ ইউ গাইজ। চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিবা, হ'ব। তো নেক্সট টপিকটো কিহৰ ওপৰত দিম জনাই দিবা তোমালোকে, বাই বাই, লাভ ইউ।